ভৰত নৰহ ডাঙৰীয়াক যোৱাকালি মই টেলিফোন যোগে অনুৰোধ কৰিছিলোঁ এনেধৰণৰ কোনো পদক্ষেপ নল'বলৈ আৰু সেই সময়ত মোৰ লগত আমাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াও আছিল তেখেতেও ভৰত নৰহ ডাঙৰীয়াক কৈছিল যে এনে কোনো ধৰণৰ এনেকুৱা সিদ্ধান্ত যাতে নলয় তথাপিতো আজি গম পাইছোঁ তেখেতে দলৰ পৰা পদত্যাগ কৰিছে মই তেখেতক অনুৰোধ জনাব বিচাৰোঁ যে আমাৰ দলৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত তেখেতে নিজৰ সিদ্ধান্ত পুনৰ্বিবেচনা কৰে আৰু প্ৰত্যাহাৰ কৰে এইটোৱে মোৰ তেখেতৰ প্ৰতি অনুৰোধ টিকেটৰ সিদ্ধান্ত ৰাণী নাৰহৰ বিপক্ষে গ'ল কাৰণে এই ধৰণৰ এটা পদক্ষেপ ল'লে বুলি কথাটো ওলাইছে যিহেতু লখিমপুৰৰ টিকেটৰ ঘোষণাৰ পিছত এই ঘটনা হ'ল ৰাণী নৰহ ডাঙৰীয়ানী আমাৰ যথেষ্ট জ্যেষ্ঠ নেত্ৰী তেখেতে 98 চনমানৰ পৰা লোকসভালৈ কেইবাৰো নিৰ্বাচিত হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে কেন্দ্ৰীয় মন্ত্ৰী হৈছিলে এটা সময়ত পুনৰ আমি তেখেতক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠাইছিলোঁ এইবাৰ তেখেতক কিবা কাৰণত দলে মনোনয়ন দিয়া নাই মই তথাপিতো তেখেতকো ধৈৰ্য ধৰিবলৈ অনুৰোধ কৰিম আৰু দলৰ হৈ কাম কৰিবলৈ আহ্বান জনাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ